প্ৰভুক মই প্ৰায় 22 বছৰ কাল তেওঁৰ সান্নিধ্যত আছিলোঁ, তেওঁৰ কৃপা লাভ কৰিছিলোঁ। এই 22 বছৰ আৰু মোৰ কিবা ভাগ্যখন ভাল আছিলে যে ইস্কনত যেতিয়াই গৈছোঁ তেওঁক লগ পাইছোঁ। তেওঁ যিদিনা আমাক এৰি থৈ গৈছে মই তেতিয়ালৈকে ইস্কনত থাকিবলৈ পাৰিছিলোঁ। মই মাজত গুচি যায়তো, মই অকৰা মানুহ গুচি নাযাওঁ কাৰণে তেওঁক বহুত বছৰ লগ পাম। তেখেতে প্ৰহ্লাদ চন্দ্ৰ দাসৰ এটা গুণ আছিলে, তেওঁ বৰ সুকোমল মানুহ আৰু সেই চৰিত্ৰটো তেওঁৰ ৰামৰ দৰে। এইটো ৰামৰ চৰিত্ৰত কোৱা হৈছে ব্ৰজতকৈ কঠোৰ কিন্তু কুসুমতকৈ কোমল। দুটা আছে কোন উপজিত। ব্ৰজতকৈ কঠোৰ মানে it's a more severe cruel than the thunderbolt. ব্ৰজতকৈ কঠোৰ আৰু কুসুমতকৈও কোমল। softer than lotus. এই ক্যাৰেক্টাৰটো আছিলে তাৰ প্ৰহ্লাদ চন্দ্ৰ দাসৰ। তেখেতে নীতিত খুব কঠোৰ, হোমমালা কৰিব তাতেই কঠোৰ, ভাগৱত কৰিব খুব কঠোৰ, গীতা শেষ কৰিব কঠোৰ, ভক্তিবৃক্ষ আজিলৈ চলাই আছে কঠোৰ, কিন্তু কুসুমতকৈ কোমল। আৰু তেখেতৰ বিনম্ৰতা দেখিলে মই মূৰ ডুবাইছিলোঁ। তেখেত বয়সত মোতকৈ জ্যেষ্ঠ, স্কুলত মোতকৈ আগত আহিছে আৰু ক'ৰবাত কেতিয়াবা চিনাকি যেতিয়া মোক কৰি দিয়ে এই তেখেত আমাতকৈ জ্যেষ্ঠ বুলি কয়। মই বোলো প্ৰভু নাপায় ক'ব, আপুনি মিছা কথা কিয় কৈছে, কমচে কম মিছাটো নক'ব, নহয় মই আপোনাক জ্যেষ্ঠ বুলি ভাবোঁ। এটা বিনম্ৰতা। মই কোনো কাৰণতেই তেওঁতকৈ জ্যেষ্ঠ নহয়, neither by age nor by qualification nor by spirituality, কিন্তু তেওঁ বিনম্ৰতা, অত্যন্ত বিনম্ৰ। আৰু দ্বিতীয় গুণটো হ'ল সময় তেওঁ খুব ভালভাৱে ব্যৱহাৰ কৰিছে। আমি কিবা সৰুতে গান গাইছিলোঁ, সময়ৰ টিকনি আগফালে উৰে, মানে তেওঁ সময়ৰ আগত যায়। মই এটা সৰু এক্সাম্পল দি শেষ কৰোঁ। মই অলপ হোমিঅ'পেথি চিকিৎসা কৰোঁ। মোৰ সৌভাগ্য হৈছিল তেখেতক এবাৰ চিকিৎসা কৰাৰ। আজিৰ পৰা প্ৰায় 15 বছৰমান আগত হ'ল। মই এটা পাহাৰত থাকোঁ। তেতিয়া প্ৰভুক মোক সময় লৈ গ'ল যে দেওবাৰে আপোনাৰ তাত মই কেইটাত যাম। মই ক'লোঁ আপুনি 9:15 মানত আহিব। ঠিক আছে হ'ব। তেওঁ মই ভাবোঁ 9:15 কৈছোঁ যেতিয়া আহিব, 10টা মানত ওলাব বুলি কৈছে। মই তলা চলা খুলি থওঁ আৰু 8:45 মানত তলা খুলি দিছোঁ। কাম চাম কৰি মই ভিতৰত ব্যস্ত হৈ আছোঁ। তো বাহিৰত মোৰ মানে সহায়িকা ছোৱালীজনীয়ে কৈছে, ছাৰ মানুহ এজন আহি বাহিৰত জব কৰি আছে। মই বোলো তুমি মোক খবৰ দিয়া নাই কিয়? জবটো আৰু যিটো মানুহে নকৰে, নিশ্চয় কোনোবা মন্দিৰৰ ভক্ত, কাৰণ মোৰ ঘৰতো বহুত ফুল আছিল আৰু তুলসী আছিল। মন্দিৰৰ ভক্তবোৰ ৰাতিপুৱা তুলসী আনিব যায়। কৈছোঁ চিন্তা নকৰিবা, তাৰ তুলসী চুলসী লৈ নিজে গুচি যাব। কেতিয়া আহিছে? 15 মিনিট মান। ঠিক আছে। মই গা চা ধুই আহি মই দৰ্জাখন খুলি দেখোঁ প্ৰহ্লাদ চন্দ্ৰ দাসে তাত জব কৰি আছে। প্ৰভু আপুনি এইটো কিয় কৰিলে? আপুনি কেতিয়া আহিলে? মই আহিলোঁ, মই অলপমান মানে ট্ৰেফিক হ'ব বুলি সোনকালে গুচি আহিছিলোঁ, ইয়াত মই 15 মিনিট আগত পালোঁহি। প্ৰভু আপুনি ভিতৰত নবহিলে কিয়? সময় দিয়া আছে আপোনাক 9:15, এতিয়াও 2 মিনিট বাকী। এইটো মানে মই জীৱনত আছাম ইজ এ লেণ্ড অফ লাহে লাহে, এইটো একমাত্ৰ কাৰণে প্ৰযোজ্য নহয়, এইটো প্ৰহ্লাদ চন্দ্ৰ দাসৰ কাৰণে প্ৰযোজ্য। ইস্কন টাইম তেওঁৰ লগত নাই, তেওঁ কৃষ্ণ টাইমত চলাব। গতিকে এই অৰ্থত তেখেত খুব নমস্য ব্যক্তি। পঢ়া শুনা এই সম্পৰ্কে মই নকওঁ। তেওঁ এজন অত্যন্ত পণ্ডিত লোক, খুব মেধাৱী ছাত্ৰ আছিল। এইটো মই তেওঁৰ বিষয়ে বহুত শুনিছোঁ। মোৰ ছোৱালী তেওঁৰ ছাত্ৰী আছিল, কৈছিলে মোক যে প্ৰভুৱে যদি ক্লাছত যিবিলাক পঢ়ায় সেইবোৰ আমি ঘৰত কেতিয়াও দ্বিতীয়বাৰ পঢ়িব নালাগে। মই নিজে 36 বছৰ শিক্ষকতা কৰি সেই সুনামটো আজিলৈ অৰ্জন কৰা নাই। মই ভাল পাওঁ যে এনে এজন মানুহ যিজনে ক্লাছত ইমান সুন্দৰকৈ পঢ়ায়, ইমান ঐকান্তিকভাৱে পঢ়ায়, ল'ৰা ছোৱালীৰ লগত আত্মীয়ভাৱে পঢ়ায় যে সিহঁতি ঘৰত গৈ নপঢ়িব পাৰে।
মোৰ আৰু বহুত কথা ক'বলৈ আছে অহা বছৰলৈ মই ৰাখিলোঁ যদি আপোনালোকে মোক আকৌ অনুমতি দিয়ে অহা বছৰ আহি এনেকৈ আপোনালোকৰ যোগদান কৰিম হৰে কৃষ্ণ।